তাহলে আমি একটা নতুন চ্যাপ্টার স্টার্ট করি যেটু কোয়া হবে তোমার কার্বন and its compound অসমীয়া কবলে গলে এটু কোয়া হবে কার্বন আৰু তাৰ যৌগ কার্বন আৰু তাৰ যৌগ এই চ্যাপ্টারটি স্টার্ট করি এটা মৌল বিস্তার আমি আগতে শিকিলাম তার পারমাণবিক সংখ্যা শিকিলাম তার পাছত যোজ্যতা কি হয় যোজ্যতা শিকিব লাগিব হেকিটা শিকাৰ পাছত তাৰ পাছত এই চ্যাপ্টাৰটো আমি যাম এতিয়া চোৱা মৌল আছে ফাৰ্ষ্ট এইটো হৈছে H এইটো কোৱা হ'ব হাইড্ৰোজেন ইয়াৰ নামটো হৈছে হাইড্ৰোজেন তাৰ পাছত আছে তোমাৰ হিলিয়াম হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বোরন কার্বন নাইট্রোজেন অক্সিজেন ফ্লোরিন এটা হচ্ছে তোমার ফ্লোরিন তো কিমান আছে ইয়াৰ হৈছে তোমাৰ পাৰমাণবিক সংখ্যা হাইড্ৰোজেনৰ পাৰমাণবিক সংখ্যা হৈছে 1 তাৰ পিছত হিলিয়ামৰ পাৰমাণবিক সংখ্যা 2 তাৰ পাছত লিথিয়ামৰ 3 বেৰিলিয়ামৰ 4 বোরনৰ 5 কাৰ্বনৰ 6 নাইট্ৰোজেনৰ 8 অক্সিজেনৰ 8 আৰু ফ্লোৰিনৰ 9 তাইকে কিমানটা লিখা আছে 9টা লিখা আছে তাছত 9টা লিখা আছে আৰু পিছত বাকি আৰু কিমানটা আছে তোমাৰ 11টা আৰু টোটাল আমাৰ 20টা লিখিলে হৈ যাব ফাৰ্স্ট এইটা লিখিলো এটা স্ক্ৰিনশ্বট মাৰিলো এতিয়া বাকি কেইটা আছে বাকি কেইটা আছে ফ্লোরিনের পিছত আহিব নিয়ম ফ্লোরিনিয়াম সোডিয়াম ম্যাগনেসিয়াম অ্যালুমিনিয়াম সিলিকন ফসফরাস সালফার ক্লোরিন আর্গন পটাসিয়াম ক্যালসিয়াম कैसे তাৰপিছত 9 10 নম্বৰ আছে তোমাৰ নিয়ন সোডিয়াম ম্যাগনেসিয়াম অ্যালুমিনিয়াম সিলিকন ফসফরাস সালফার ক্লোরিন আর্গন পটাসিয়াম ক্যালসিয়াম তেকেরা এটা obviously নিয়নৰ পাৰমাণবিক সংখ্যা কিমান হ'ব 10 সোডিয়ামৰ 11 ম্যাগনেসিয়ামৰ 12 অ্যালুমিনিয়ামৰ 13 সিলিকনৰ 14 ফসফরাসৰ 15 সালফাৰৰ 16 क्लोरीन আছে তোমাৰ 17 আৰ্গনৰ 18 ক্যালসিয়ামৰ 19 আৰু আছে পটাসিয়ামৰ 19 ক্যালসিয়ামৰ আছে 20 এই তিনটাকে লিখিব লাগিব ফাৰ্স্ট এই 20টা মূল লিখিব লাগিব তাৰ পাৰমাণবিক সংখ্যা তো 1 2 3 এনেকৈ আহি যাব 20টা লৈকে তেনেকৈ লিখিব লাগিব কি আছে তোমাৰ নিয়ন আছে সোডিয়াম আছে ম্যাগনেসিয়াম আছে অ্যালুমিনিয়াম সিলিকন ফসফরাস সালফার ক্লোরিন আর্গন পটাসিয়াম ক্যালসিয়াম এইটাকে হাইড্রোজেনৰ পৰা ক্যালসিয়াম লৈকে লিখিব লাগিব এইটো হৈছে তোমাৰ মৌল এইটো হৈছে পাৰমাণবিক সংখ্যা হৈছে এতিয়া আমাৰ যোজ্যতা কি হয় তো যোজ্যতা কি হয় এখানে একটা স্ক্রিনশট মাৰি লোৱা যোজ্যতা লিখিব লাগিব কি হৈছে যে যোজ্যতা কি পায় না তো যোজ্যতা কি হয় যোজ্যতা হৈছে যে পৰমাণু এটাৰ বহিৰতম কক্ষ পৰমাণু এটাৰ বহিৰতম কক্ষত থকা ইলেক্ট্ৰন এটো মানে আছে ইলেক্ট্ৰন কি মাইনাস দ্যাট ইজ ইলেক্ট্রন কিন্তু যদি ইলেক্ট্রন 4তকৈ বেছি হয় যদি ইলেক্ট্রন কি হৈছে 4তকৈ
বেশি হয় 4 যদি বেশি হয় 4 বেশি হয় তেন্তে সূর্যতা কেন করব তেতিয়া সূর্যতা করব আটৰ পৰা এই যিটো নাম্বাৰ হ'ব আটৰ পৰা যিটো নাম্বাৰ লাষ্টত থাকিব সেইটো মাইনাস কৰিব আমি एग्जांपल দিম তেতিয়া বুজি যাব 8 মাইনাস এইটো নাম্বাৰ এইটো নাম্বাৰ 8 মাইনাস এইটো নাম্বাৰ কৰিলে তো যোজ্যতা মানে কি আগতে প্ৰথমতে এই কুলি লিখি লোৱা তাৰপিছত যোজ্যতা কি আমি एग्जांपल দিম উদাহৰণ দিম তাৰপিছত আহি গ'ল তো কৈছে যে পৰমাণু এটাৰ বহিৰতম কক্ষ বহিৰতম মানে লাষ্টৰ একেবাৰে যেটো কক্ষ আছে মানে এটা কক্ষ মানে কি হয় মানে বহিৰতম কক্ষ মানে কি হয় এইটো কৈ আছো কক্ষ থকা ইলেক্ট্ৰন কিন্তু যদি ইলেক্ট্ৰন 4 বেশি হয় তেন্তে যোজ্যতা 8 মাইনাস এইটো নাম্বার মাইনাস করব মানে কি হইছে যে তোমার যোজ্যতা প্রথমে কি হলো যোজ্যতা মানে কি যে পরমাণুর বহিরতম কক্ষ থেকে ইলেক্ট্রন পরমাণু লাস্টৰ কক্ষ থকা যেটো ইলেক্ট্রন আছে এইটো হৈছে যোজ্যতা এতিয়া আমি এটা एग्जांपल চাও লাস্টৰ কক্ষ ধৰি লোৱা পৰমাণু এতিয়া যিকোনো পৰমাণু কি হয় যদি তাৰ স্ট্ৰাকচাৰ এটাকো পৰমাণুৰ যেটো তোমাৰ গঠন হ'ব এই গঠনটো কেনেকৈ হয় মই হাইড্ৰোজেন পৰমাণু ধৰি লৈছো হাইড্ৰোজেন পৰমাণুটো কেনেকৈ হয় হাইড্ৰোজেন বলে নহয় যিকোনো পৰমাণু মই কৈ আছো তো যিকোনো পৰমাণু কি হ'ব এইখিনি এটা জায়গা আছে এই মাজৰ জায়গাটো কি কয় নিউক্লিয়াস বুলি কয় এইটো পৰমাণু এই দুটোই হৈছে পৰমাণু এই পৰমাণুৰ মাজৰ যেটো জায়গা আছে এইটো কি হ'ব তোমাৰ নিউক্লিয়াস এইটো কি কয় তোমাৰ নিউক্লিয়াস বুলি কয় নিউক্লিয়াস বুলি কয় হয়নে এই মাজৰ জায়গা কোন থাকিব এই মাজৰ জায়গাত দুটা বস্তু থাকে এই দুটেইখিনি এটা পৰমাণু এই মাজৰ জায়গাত দুটা বস্তু থাকিব এটা হৈছে তোমাৰ proton মানে p+ বুঝছে এটা হচ্ছে তোমার proton that is p+ মানে proton p+ মানে হচ্ছে তোমার proton প্লাস কি হইছে কারণ protonৰ ওপৰত সদায় প্লাস থাকে protonৰ ওপৰত সদায় প্লাস থাকিব মানে protonৰ সদায় প্লাস হয় তাৰ পাছত আছে নিউটন কি হ'ব 0 হ'ব ওপৰত কি হ'ব 0 হ'ব নিউটনৰ পাৱাৰটো 0 মানে কি নিউটনৰ কোনো চাৰ্জ নাই এবেলাটো কি কয় চাৰ্জ বুলি কয় অসমীয়াত ক'লে তোমাৰ আধান দিব है ना तो proton উপর তোমার আধান কি আছে পজিটিভ है ना ব্যাটারি তো আমি চাও है ना সবরে বাইরে কি আছে তোমার বড়ত কি আছে তোমার ব্যাটারি আছে ব্যাটারি কি আছে এটা পজিটিভ এন্ড থাকে এটা নেগেটিভ এন্ড থাকে মানে পজিটিভ এটা পার্ট থাকিব এটা নেগেটিভ পার্ট থাকিব है ना তো সেম টাইপে কি হইছে এইটো এটা তোমার পজিটিভ পার্ট কোন হলো প্রটনে আর তার পিছত নিউটন কি হবে 0 দ্যাটস মিন নিউটনের কোন পজিটিভ নহয় নেগেটিভ নহয় আর এই চাৰিওপিনে এই যে বিলাক আছে এইবিলাক হৈছে ৰাস্তা এই ৰাস্তাবিলাক এনেকে তোমাৰ নিউক্লিয়াছৰ চাৰিওপিনে বহুত ৰাস্তা থাকিব এনেকে ৰাস্তা থাকিব না এই ৰাস্তা এই যে ৰাস্তা যিবিলাক আছে এই ৰাস্তাকেইটাকে কোৱা হয় কক্ষপথ এই যে ৰাস্তা এইটো হৈছে তোমাৰ নিউক্লিয়াছ এই নিউক্লিয়াছৰ চাৰিওপিনে যিবিলাক ৰাস্তা আছে হয় না গাড়ীবিলাক ঘূৰি আছে এই গাড়ী যিবিলাক পুৰা ৰাস্তাবিলাক আছে এই ৰাস্তাবিলাকে আমি কি কওঁ কক্ষপথ বুলি কওঁ এই এটা দুটা তিনটা চাৰিটা কক্ষপথ বহুত হ'ব পাৰে মই চাৰিটা দেখাইছো হয় না এতিয়া আমি তোমাক এই কক্ষপথ প্ৰথম যেটো কক্ষপথ আছে তাৰ নামটো হৈছে তোমাৰ কে সেকেন্ড কক্ষপথটো হৈছে তোমাৰ কে এল তাৰ পিছত আছে এন তাৰ পাছত আছে এন তাৰ পাছত ও আহিব এইকেইটা মানে কে এল লৈকে বুলি হ'ল কে এল লৈকে এইটো হৈছে ফাৰ্স্ট কক্ষপথ দুই নম্বৰ কক্ষপথ তিন নম্বৰ কক্ষপথ চাৰি নম্বৰ কক্ষপথ মানে প্ৰথম ৰাস্তা মানে এক নম্বৰ ৰাস্তা দুই নম্বৰ ৰাস্তা তিন নম্বৰ ৰাস্তা চাৰি নম্বৰ ৰাস্তা এই ৰাস্তাবিলাকত কোন থাকিব মানে তে ৰাস্তাবিলাকত কোন থাকে আমি জানো যে মাজৰ পৰ্যন্তত কি আছে মাজৰ পৰ্যন্তত নিউক্লিয়াছ বুলি কয় এই মাজত কি থাকিব তোমাৰ প্ৰটন থাকিব নিউট্ৰন থাকিব এই চাৰিওপিনে যে ৰাস্তাবিলাক লিখিছো কি লিখিছে এনেটো লেখা নাই হয়নে তে ৰাস্তাবিলাকত কি থাকিব ইলেক্ট্ৰন থাকিব এই ৰাস্তাবিলাকত ইলেক্ট্ৰনবিলাক ঘূৰি থাকে ইলেক্ট্ৰনবিলাক কি হ'ব একে ঘূৰি থাকে ইলেক্ট্ৰনবিলাক কি ৰাস্তাৰে গাড়ীৰ নিচিনা ঘূৰি থাকিব
এনেকৈ ইলেক্ট্ৰন ঘূৰি থাকিব ইলেক্ট্ৰন থাকিব ঘূৰি থাকিব ইলেক্ট্ৰন এতিয়া এটা ইলেক্ট্ৰন নাথাকে হয়নে কিছুমানৰ এটা ইলেক্ট্ৰন থাকিব কিছুমানৰ দুটা তিনিটা চাৰিটা এনেকৈ থাকিব পাৰে এইটো পিছত থাকিব এতিয়া কথা হৈছে যে এনেকৈ কি হ'ব নিউক্লিয়াছৰ চাৰিওপিনে ৰাস্তা আছে এই ৰাস্তাবিলাকক আমি কি ক'ম কক্ষপথ এই ৰাস্তাবিলাকক কক্ষপথ বুলি ক'ম কক্ষপথ হ'ল এই কক্ষপথত কি হৈছে ইলেক্ট্ৰন ঘূৰি আছে হয়নে তেতিয়া এই ইলেক্ট্ৰন বিলাক কি হ'ব আমি কি কৈছো যে ভ্যালেন্সি মানে কি যোজ্যতা মানে হৈছে তোমাৰ যে একেবাৰে লাষ্টৰ কক্ষ এটা পৰমাণুৰ লাষ্টৰ কক্ষ এটা পৰমাণুৰ একদম বহিৰতম কক্ষ বহিৰতম মানে লাষ্টৰ কক্ষ এই লাষ্টৰ কক্ষ কোনটো আছে এইটো হৈছে ফাৰ্স্ট কক্ষ এইটো সেকেন্ড কক্ষ এইটো 2 নম্বৰ 3 নম্বৰ এইটো 4 নম্বৰ এইটো হৈছে লাষ্টৰ কক্ষ হয়নে এইটো মানে এইটো হৈছে লাষ্টৰ কক্ষ এই যে যিটো আছে ৰাস্তাটো এই ৰাস্তাটো কিন্তু তোমাৰ লাষ্টৰ কক্ষ হয়নে এইটো হৈছে তোমাৰ লাষ্টৰ কক্ষ এই লাষ্টৰ কক্ষত যিটো ইলেক্ট্ৰন আছে এই লাষ্টৰ কক্ষত যদি যিমানটা ইলেক্ট্ৰন আছে তাকে আমি কি ক'ম যোজ্যতা বুলি ক'ম কিন্তু কিমানলৈকে 4 লৈকে মানে এই লাষ্টত যিমানটা ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰনটো হ'ব তোমাৰ যোজ্যতা এতিয়া লাষ্টত কিমান আছে ধৰি লৈছো এই লাষ্টৰ কক্ষপথত ইলেক্ট্ৰন আছে 2 তেতিয়া যোজ্যতা কি হ'ব তেতিয়া যোজ্যতা হ'ব 2 ধৰি লৈছো এই লাষ্টৰ কক্ষপথত ধৰি লৈছো ইলেক্ট্ৰন আছে 3 তেতিয়া যোজ্যতা কি হ'ব 3 ধৰি লৈছো এই লাষ্টৰ কক্ষপথত যোজ্যতা আছে 4 তেতিয়া যোজ্যতা কি হ'ব 4 কিন্তু কি কৈছো মই যোজ্যতা লিখাৰ সময়ত এটা বস্তু লিখি দিছো আগত যে এই লাষ্টৰ কক্ষপথত যদি 4তকৈ বেছি ইলেক্ট্ৰন আহে 4লৈকে ঠিক আছে 4লৈকে যদি থাকে তেতিয়াহ'লে যদি এটা ইলেক্ট্ৰন আছে যোজ্যতা এটা দুটা ইলেক্ট্ৰন থাকিলে যোজ্যতা 2 তিনটা ইলেক্ট্ৰন থাকিলে যোজ্যতা 3 চাৰিটা ইলেক্ট্ৰন থাকিলে যোজ্যতা 4 কিন্তু 4তকৈ যেতিয়া বেছি আহি যাব যদি বহিৰতম কক্ষপথ আছে হয়নে এই লাষ্টৰ কক্ষপথত বহিৰতম কক্ষপথত যদি 4তকৈ বেছি মানে 5 হয়নে তো এই 5 যদি থাকে 4তকৈ বেছি 5 থাকে বা কেতিয়াবা 4তকৈ বেছি মানে 6 হ'ব পাৰে 4তকৈ বেছি মানে 7 হ'ব পাৰে 4তকৈ বেছি মানে 8 লৈকে জানা যায় 8 লৈকে তোমাৰ যদি 8 আছে কিন্তু 8তকৈ বেছি নহয় হ'ব নহয় কি হৈছে তোমাৰ 5 আছে 6 আছে বাৰু হেৰি তোমালোকক হ'ব 8তকৈ বেছি হয় কিন্তু তোমালোকে ক্লাস 10 লৈকে 8 লৈকে লিখিব হৈ যাব এটা ইলেক্ট্ৰনিক কনফিগাৰেচন আছে ইলেক্ট্ৰনিক বিন্যাস বুলি কয় এইটো লিখিব লাগিব তে 8 লৈকে তোমালোকে লিখিব হ'ব এটা 5 6 7 8 কি আছে তোমাৰ 4তকৈ বেছি তেতিয়া যোজ্যতা কি হ'ব যদি 4লৈকে থাকে লাষ্টৰ কক্ষপথত তেতিয়াহ'লে যোজ্যতা কিমান হ'ব 4 হ'ব যদি 1 থাকে তেতিয়া 1 যদি ইলেক্ট্ৰন লাষ্টৰ কক্ষপথত ইলেক্ট্ৰন 2 থাকে তেতিয়া যোজ্যতা 2 লাষ্টৰ কক্ষপথত ইলেক্ট্ৰন যদি 3 থাকে তেতিয়া যোজ্যতা 3 লাষ্টৰ কক্ষপথত যদি যোজ্যতা 4 ইলেক্ট্ৰন 4 থাকে তেতিয়া যোজ্যতা 4 কিন্তু 4তকৈ যদি বেছি হয় যেনেকৈ 4তকৈ বেছি মানে 5 তেতিয়া মই কি কৈছিলো সেই নাম্বাৰটো মানে এই 5 নাম্বাৰটো যিটো থাকিব সেই নাম্বাৰটো 8ৰ পৰা মাইনাস কৰিব 8ৰ পৰা মানে 8 - 5 কৰিব তো সেই নাম্বাৰটো যিটো নাম্বাৰ থাকিব 4তকৈ যিটো বাস 4তকৈ বেছি থকা নাম্বাৰ যিটো হ'ব সেই নাম্বাৰটো মাইনাস কৰি দিব পৰা এইটো পৰা মাইনাস কৰি দিব 8 - 5 মানে 3 গতিকে তেতিয়া যোজ্যতা হ'ব 3 তেতিয়া যোজ্যতা 5 নহয় 4তকৈ যেতিয়া বেছি হৈ যাব নাম্বাৰটো তেতিয়া এই নাম্বাৰটো 8ৰ পৰা মাইনাস কৰিব 8ৰ পৰা মাইনাস কৰিলে কি হৈছে 3 তো 3 কি হ'ব তেতিয়া যোজ্যতা হ'ব 3 সেম টাইমে 6 ৰ ক্ষেত্ৰত আহিলে কি হ'ব 6 টো কি হয় 4তকৈ বেছি হয় হয়নে 6 টো কি হয় 4তকৈ বেছি হয় তো 4তকৈ যদি বেছি হয় তেতিয়াহ'লে 8 - 6 কি হ'ব 8 - 6 p2 হয়নে তেতিয়া যোজ্যতা হ'ব 2 তাৰ পাছত কি আছে তোমাৰ 7 টো 4তকৈ বেছি হয় তেতিয়া যোজ্যতা কি হ'ব 8 - 7 মানে যোজ্যতা আহিব 1 তেজা তাৰ পাছত যদি 8 থাকে তেতিয়াহ'লে কি হ'ব 8 - এতিয়া 8 আছে চোৱা যদি কি হৈছে 4তকৈ বেছি আছে 8 টো 4তকৈ বেছি লাষ্টৰ কক্ষপথত ইলেক্ট্ৰন কিমান 8 আছে 8 টো কি হয় 4তকৈ বেছি তো 4তকৈ যদি বেছি হয় তেতিয়াহ'লে 8ৰ পৰা মাইনাস কৰিব লাগিব 8ৰ পৰা কিমান মাইনাস কৰিব লাগিব 80 মাইনাস কৰিব লাগিব কাৰণ 8 আছে হয় না তো 8 আছে তো 80 মানে যেটো নাম্বাৰ থাকিব 4তকৈ বেছি সেই নাম্বাৰটো 8ৰ পৰা মাইনাস কৰিব তো 4তকৈ বেছি কি নাম্বাৰ আছে 8 আছে তো 8 মাইনাস কৰিব তো 8ৰ পৰা 8 মাইনাস কৰিলে কি 0 তো কি হ'ব তেতিয়া যোজ্যতা 0 এতিয়া এটা দ্বিতীয় সিকিউ এই যোজ্যতা লাগিব
দুৰ্যতা লাগিব চেপ্টাৰটো বিজ্ঞানৰ দুৰ্যতা লাগিব ইভেন নট দিস চেপ্টাৰ যিকোনো চেপ্টাৰ হিকাই দুৰ্যতা তোমাৰ দৰকাৰ হ'ব আৰু ডিসকাস হ'ব দৰকাৰ হ'ব তো পাইছা তো এইটা বল দুৰ্যতা কেনে হৈছে এতিয়া এই ইলেক্ট্ৰনিক বিন্যা কেনেকৈ মানে ইলেক্ট্ৰনিক বিন্যা কেনেকৈ এইটো ধৰিব দুৰ্যতা কি হৈছে দুৰ্যতা মই আগত কৈছে দুৰ্যতা সব দুৰ্যতা হৈছে যে কি হৈছে যে এটা পৰমাণুৰ লাষ্টৰ কক্ষপথ হয় না লাষ্টৰ ধৰি লৈছো মই এইটো পৰমাণু এই পৰমাণু এইটো নিউক্লিয়াছ বুলি কয় এইটো প্ৰথম কক্ষপথ এইটো দুই নম্বৰ কক্ষপথ এইটো 3 নম্বৰ কক্ষপথ 3 নম্বৰ কক্ষপথ মানে এইটো হৈছে লাষ্টৰ কক্ষপথ হয় না লাষ্টৰ কক্ষপথত ইলেক্ট্ৰন যদি এটা থাকে তেতিয়াহ'লে দুৰ্যতা কিমান হ'ব 1 এই লাষ্টৰ কক্ষপথত ইলেক্ট্ৰন যদি দুটা থাকে মানে দুইটা ইলেক্ট্ৰন ইপিনে এই ৰাস্তা ঘূৰি আছে তেতিয়া দুৰ্যতা কিমান হ'ব 2 এই লাষ্টৰ কক্ষপথত ইলেক্ট্ৰন ঘূৰি আছে ধৰিলে 3টা তেতিয়া দুৰ্যতা কিমান হ'ব 3 এই লাষ্টৰ কক্ষপথত ইলেক্ট্ৰন ঘূৰি আছে ধৰিলে 4টা তেতিয়া দুৰ্যতা কিমান হ'ব 4 কিন্তু 4তকৈ যেতিয়া বেছি ইলেক্ট্ৰন আহিব 4তকৈ বেছি যেতিয়া ইলেক্ট্ৰন আহিব তেতিয়া এই যিটো বেছি নাম্বাৰ থাকিব হয় না বুজিলো তো 4তকৈ যেতিয়া বেছি ইলেক্ট্ৰন থাকিব লাষ্টত কিমানটা ইলেক্ট্ৰন 4তকৈ বেছি দিতে হ'ব তো 4তকৈ বেছি কি হ'ব পাৰে 5 হয় না 5 মানে কি 4তকৈ বেছি আছে এতিয়া মানে লাষ্টৰ কক্ষপথত ইলেক্ট্ৰন কেইটা আছে 4তকৈ বেছি আছে তো যেতিয়া 4তকৈ বেছি হৈ যায় তেতিয়া এই নাম্বাৰটো যিটো নাম্বাৰ থাকিব মানে যিটো ইলেক্ট্ৰন থাকিব সেইটো আমি 8 ৰ পৰা মাইনাস কৰিম এতিয়া দুৰ্যতা কি হ'ব এতিয়া দুৰ্যতাটো হৈ যাব তোমাৰ 8 মাইনাস এটো 8 হ্যাঁ 8 মাইনাস 5 যিটো নম্বৰ থাকিব 8 মাইনাস 5 মানে 3 দুৰ্যতা মানে তাৰ পাছত ধৰি লোৱা 6 আছে 6 সাইডটো বেছি তো সাইডটো বেছি হলে কি বলে 6 দ্যাট ইজ সাইডটো বেছি যেতিয়া সাইডটো বেছি মানে 8 ৰ পৰা 1 মাইনাস কৰিব লাগিব 8 ৰ পৰা 1 মাইনাস কৰিব লাগিব 6 তো 6 মাইনাস কৰিলে দিব 6 7 8 2 হয়না তো দুৰ্যতা হ'ব 2 তাৰ পিছত 7 আছে ধৰি লোৱা ইলেক্ট্ৰন লাষ্টৰ কক্ষপথত ইলেক্ট্ৰন দিলে আছে 8টা তো 8টা যদি ইলেক্ট্ৰন আছে এইটো সাইডটো বেছি তো সাইডটো বেছি হলে 8 ৰ পৰা দুৰ্যতা কি হ'ব 8 ৰ পৰা মাইনাস কৰি 8 মাইনাস 7 এইটো কি হ'ব 1 হয়নে তাৰ পিছত ধৰি লোৱা 8 আছে এই লাষ্টৰ কক্ষপথত ইলেক্ট্ৰন কেইটা আছে 8 আছে তার যদি হয় তেতিয়াহ'লে কি কৰিব লাগিব এগেইন কি কৰিব লাগিব তোমাৰ দুৰ্যতা 8 ৰ পৰা যিকোনো নাম্বাৰ ইয়াত যদি 4তকৈ বেছি নাম্বাৰ থাকে তেতিয়া হেতু আমি এই নাম্বাৰটো 8 ৰ পৰা মাইনাস কৰিম মানে এই নাম্বাৰটো 8 ৰ পৰা কি আছে নাম্বাৰ 80 আছে গতিকে মাইনাস কৰি দিব দুৰ্যতা 0 তাহলে দুৰ্যতা কেটা কি আছে হলটো দুৰ্যতা হল এতিয়া আমরা চাব লাগিব ইলেক্ট্ৰনীয় বিন্যাস মানে এতে ইলেক্ট্রনীয় বিন্যাস হচ্ছে যে এই যে আমি কক্ষপথ লিখিছো এই কক্ষপথ কেইটা প্রথম কক্ষপথ মানে কে কক্ষপথ এই কে কক্ষপথ প্রথম কক্ষপথত ইলেক্ট্রন ম্যাক্সিমাম কিমানটা থাকিব পারে মানে এটো হচ্ছে প্রথম গড় এটো হচ্ছে ফার্স্টৰ গড় হয়নে প্রথম গড় এই প্রথম গড়ত কেইটা ইলেক্ট্রন থাকিব পারে ম্যাক্সিমাম একটা থাকিব পারে দুটা থাকিব পারে না তিনটা চাৰিটা কিমানটা থাকিব পারে তো প্রথম কক্ষপথত হাইয়েস্ট কিমানটা হ'ব পাৰে তোমাৰ দুইটা থাকিব পাৰে তো প্রথম কক্ষপথ ফার্স্ট এটো মানে ফার্স্ট লিখিছ ফার্স্ট মানে কি প্রথম কক্ষপথ তো প্রথম কক্ষপথ ইলেক্ট্রন কেইটা থাকিব দুটা প্রথম কক্ষপথত ইলেক্ট্রন থাকিব দুটা তাহলে তোমরা এটা সূত্র লিখি দিও এই ফর্মুলাটো হল যে এটা কক্ষপথত ম্যাক্সিমাম কিমান ইলেক্ট্রন থাকিব পাৰে এটা কক্ষপথত ম্যাক্সিমাম ইলেক্ট্রন থকাৰ এটা ফর্মুলা আছে এই ফর্মুলা দ্বাৰা আমি কিমানটা এটা কক্ষপথত ম্যাক্সিমাম কিমানটা মানে সৰ্বোচ্চ কিমানটা ইলেক্ট্রন থাকিব পাৰে এইটো জানিব পাৰি এই ফর্মুলাটো আছে যে 2 into n square 2 into n to the power 2 মানে 2 into n square है ना ইয়াত মানে কি 2 into n square মানে কি এটো মানে কি সব কি আছে 2 into n square মানে কি ইয়াত যিটো n আছে n টো হৈছে কক্ষপথৰ সংখ্যা
কক্ষপথৰ সংখ্যা মানে কয় নম্বৰ কক্ষপথ মানে সেই যেটো n আছে n টো হৈছে তোমাৰ কেই নম্বৰ কক্ষপথ কক্ষপথ কেই নম্বৰ এক নম্বৰ কক্ষপথ নে দুই নম্বৰ কক্ষপথ এটা ফৰ্মুলা কি ফৰ্মুলাটো হৈছে তোমাৰ 2n² আৰু ইয়াত যেটো n আছে n টো কি হয় n টো হৈছে তোমাৰ কক্ষপথৰ সংখ্যা মানে এক নম্বৰ কক্ষপথ নে দুই নম্বৰ কক্ষপথ নে তিন নম্বৰ কক্ষপথ এটা আমি এই ফৰ্মুলাটো লগাই ৰাখি চাম প্ৰথম কক্ষপথ যদি চাম প্ৰথম কক্ষপথত ইলেক্ট্ৰন কেইটা হ'ব প্ৰথম কক্ষপথত ইলেক্ট্ৰন কেইটা হ'ব এই ফৰ্মুলাটো চাম প্ৰথম কক্ষপথত ইলেক্ট্ৰন কেইটা হ'ব এই ফৰ্মুলা 2 n² কি আছে তোমাৰ 2 এ থাকিব 2 কেতিয়া চেঞ্জ নহয় n একে n চোৱা n মানে কি কক্ষপথৰ সংখ্যা মানে কক্ষপথ কেই নম্বৰ ইয়াত কেই নম্বৰ প্ৰথম বুলি দিছে প্ৰথম মানে কি কক্ষপথ কেই নম্বৰ এক নম্বৰ মানে n ৰ ভ্যালু কি 1 মানে কি চোৱা n2 মানে হৈছে তোমাৰ কক্ষপথৰ সংখ্যা মানে কক্ষপথ কেই নম্বৰ ইয়াত মই লিখি দিছো প্ৰথম কক্ষপথ মানে কক্ষপথ এক নম্বৰ মানে মানে n ৰ ভ্যালু কি হ'ব 1 তে n ৰ ভ্যালু লিখা 1 ওপৰত আহিব স্কয়াৰ আছে গতিকে হোল স্কয়াৰ ৰিজাল্ট কি আহিব 1 into 1 স্কয়াৰ মানে কি 1 into 2 মানে 2 গতিকে প্ৰথম কক্ষপথ এই যেটো প্ৰথম কক্ষপথ আছে এইটো ম্যাক্সিমাম ইলেক্ট্ৰন দুইটা থাকিব পাৰে এই ইয়াত ম্যাক্সিমাম ইলেক্ট্ৰন কেইটা দুইটা থাকিব পাৰে তো ইয়াত ইলেক্ট্ৰন এটা দুটা এনেকৈ থাকিব বুজি পাইছা তাৰ পিছত যদি আমি চাওঁ দ্বিতীয় কক্ষপথ এটা দ্বিতীয় কক্ষপথত ইলেক্ট্ৰন কেইটা থাকিব পাৰে তো সেম ফৰ্মুলা এই ফৰ্মুলা লগাই 2 into n² সেই 2 আছে 2 দ্বাৰা 2 এডিছো n কিমান ইতে n কিমান n মানে কি n ৰ অৰ্থটো হৈছে যে কক্ষপথৰ নাম্বাৰ কিমান কক্ষপথৰ সংখ্যা কিমান এতিয়া সব কক্ষপথ কইলা 2 নম্বৰ মানে n ৰ ভ্যালু কি হ'ব 2 হ'ব দ্বিতীয় ভ্যালু আছে না দ্বিতীয় মানে কক্ষপথ 2 হ'ব মানে n ৰ ভ্যালু কি 2 এতিয়া n ৰ জায়গা কি ৰাখিম 2 হোল স্কয়াৰ ৰাখিম তো 2 যা কিমান হ'ব 2 হোল স্কয়াৰ কৰিলে কিমান হ'ব 4 2 হোল স্কয়াৰ কৰিলে 4 আৰু এই 4 into 2 মানে 8 মানে কি 2 নম্বৰ কক্ষপথ এইটো প্ৰথম কক্ষপথ এইটো 2 নম্বৰ কক্ষপথ এই 2 নম্বৰ কক্ষপথত কেইটা ইলেক্ট্ৰন আছে 8টা মানে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা আছে তো বাকি কেইটা এনেকৈ ওলাব পাৰি 3 নম্বৰ তৃতীয় যদি চোৱা না তৃতীয় তো তৃতীয় কক্ষপথত কেইটা হ'ব সেম ফৰ্মুলা লগা 2 into n² মানে কি 2 এতিয়া n ৰ ভ্যালু কি হ'ব n ৰ মান কি হ'ব তৃতীয় বুলি কৈছে মানে n ৰ ভ্যালু 3 তো 3 দি দিছা হোল স্কয়াৰ আহিলে কি হ'ব 3 3 গুণ 9 মানে 9 টু দা 18 মানে 18 টা ইলেক্ট্ৰন এতিয়া কি কৈছে এই 3 নম্বৰৰ কি হ'ব 18 টা ইলেক্ট্ৰন থাকিব কিন্তু এই বস্তুটো তোমালোকে নিকে হা যদি কয় যে 3 নম্বৰ কক্ষপথত ইলেক্ট্ৰন কেইটা আছে তেতিয়া 18 বুলি ক'ব কিন্তু এনেকে তোমালোকে নিকিবা মই এটা বেলেগকে শিকাই দিম এটো ভুল হয় কিন্তু ভুলটো শিকিবা মানে ক্লাস 10 লৈকে ভুলটো শিকিলে হৈ যাব বস্তু ভুল হয় কিন্তু তোমালোকে এনেকে শিকিলে নহব হা যদি কোৱেশ্চন আহে যে 3 নম্বৰ কক্ষপথত ইলেক্ট্ৰন কেইটা আছে তেতিয়া 18 বুলি ক'বা এই ফৰ্মুলা লগাই কিন্তু যেতিয়া ইলেক্ট্ৰনৰ বিন্যাস দেখিম তেতিয়া হলে এইটো নলব হা মই এটা বেলেগ দি আছো এইটো শিকিব লাগে এইটো ভুল হয় কিন্তু ভুলটো শিকিব আচ্ছা তো বিশ্বত জানিব লগা পাৰে সাইড নম্বৰ কি হ'ব মানে সাইড নম্বৰ কি হ'ব চতুৰ্থ কক্ষপথত ইলেক্ট্ৰন কেইটা 2 into n² মানে কি 2 into n মানে কি 4 4² মানে কি মানে 32 है 16 32 এনেকে মানে 4 নম্বৰ কক্ষপথত কি হ'ব 32 ইলেক্ট্ৰন তেন যদি কয় যে ইলেক্ট্ৰন প্ৰথমত কেইটা দুটা দ্বিতীয় 2 নম্বৰ কক্ষপথত কেইটা 8টা 3 নম্বৰ কক্ষপথত 18টা 18টা 4 নম্বৰ কক্ষপথত কেইটা আছে 32 হয়নে এই ফৰ্মুলা লিখি দিলো তো ফৰ্মুলা কি আছে 2 into n² এতিয়া n ৰ কি হ'ব 4 বুলি কৈছে তো 4 4 4 গুণ 16 আর 2 32 ঠিক আছে এটা হচ্ছে না এটা সো এটা সো ইলেকট্রনের বিন্যাস লিখতে কি করি
এতিয়া কি ইলেক্ট্ৰনীয় বিন্যাস ইলেক্ট্ৰনীয় বিন্যাস ইলেক্ট্রনীয় বিন্যাস মানে ইলেক্ট্রনীয় বিন্যাস মানে কি যে পারমাণবিক সংখ্যার পৰা আমি কি কৰিম ইলেক্ট্রনীয় বিন্যাসটো কেনেকৈ লিখে চ ইলেক্ট্রনীয় বিন্যাস কি হৈছে যে যদি মই সোডিয়ামৰ ইলেক্ট্রনীয় বিন্যাস লিখো সোডিয়াম এনে মানে কি সোডিয়াম যে সোডিয়ামৰ প্ৰথমতে সব পারমাণবিক সংখ্যা কি সোডিয়ামৰ পারমাণবিক সংখ্যা হৈছে 11 মানে 11 হয় না সোডিয়ামৰ পারমাণবিক সংখ্যা হৈছে 11 এতে ইয়াৰ ইলেক্ট্রনীয় বিন্যাস কেনেকৈ লিখিম সো ইলেক্ট্রনীয় বিন্যাস হৈছে যে আমি জানো সোডিয়ামটো এটা পৰমাণু হয় তে এই পৰমাণু প্ৰথম কক্ষত হয় না এই যে ইয়াত কেইটা আছে 11টা ইলেক্ট্ৰন আছে 11 ইলেক্ট্ৰন হয় না মানে কি হৈছে সোডিয়ামৰ পারমাণবিক সংখ্যা কিমান 11 আৰু পারমাণবিক সংখ্যা হৈছে ইলেক্ট্ৰনৰ সংখ্যা যিমানটা পারমাণবিক সংখ্যা আছে এটো নোট কৰি লোৱা পারমাণবিক সংখ্যা ইজ ইকুয়ালস টু ইলেক্ট্রনৰ সংখ্যা ইজ ইকুয়ালস টু প্ৰটনৰ সংখ্যা মানে পারমাণবিক সংখ্যা যিমান হ'ব ইলেক্ট্ৰন মানে কিমানই আছে আৰু প্ৰটন কিমানই আছে পারমাণবিক সংখ্যা যদি 11 তেতে ইলেক্ট্ৰন মানে তাত 11টা আছে আৰু প্ৰটন 11টা আছে বল এই এতিয়া চোৱা সোডিয়ামৰ যেহেতু পারমাণবিক সংখ্যা 11 সোডিয়ামৰ পারমাণবিক সংখ্যা কিমান কৈছো 11 সোডিয়ামৰ পারমাণবিক সংখ্যা 11 কৈছো মানে ইয়াত ইলেক্ট্ৰন কেইটা আছে 11টা আছে আৰু প্ৰটন কেইটা আছে 11টা আছে মানে কাৰণ পারমাণবিক সংখ্যা ইজ ইকুয়ালস টু ইলেক্ট্রনৰ সংখ্যা ইজ ইকুয়ালস টু প্ৰটনৰ সংখ্যা তো পারমাণবিক সংখ্যা যদি 11 হয় তেতে ইলেক্ট্ৰন মানে 11টা প্ৰটন মানে 11টা আছে এটা এটি এই 11টা ইলেক্ট্ৰন এই সোডিয়ামটো কি আছে কক্ষপথ আছে সোডিয়ামটো কি আছে কেইটামান ঘৰ আছে ঘৰ মানে কি ৰাস্তা আছে এই ৰাস্তাবিলাক আছে কক্ষপথ বুলি কও এই কক্ষপথত এই 11টা ইলেক্ট্ৰনক ভাগ ভাগ কৰি দিব লাগে এই 11টা ইলেক্ট্ৰনক মানে বিস্তারিত করে হিস্টোরিত করে দিব লাগে এই ইলেক্ট্রন এই 11টা ইলেক্ট্রনক মানে ভাগ করে দিব লাগে মানে ভগাই দিব লাগে যে 1 নম্বৰ ঘৰত তোমাক দুটা দি দিম বাকি 2 নম্বৰ ঘৰত 8টা দি দিম এনেকে মানে এনেকে ভাগ কৰি কিমানটা ইলেক্ট্রন 11টা তো 11টা ইলেক্ট্রনক আমি এই সোডিয়ামৰ কক্ষপথ থাকিব সোডিয়াম কি হয় এটা পৰমাণু হয় পৰমাণু কি হ'ব কক্ষপথ থাকিবই তো কক্ষপথ কেইটা আছে তোমাৰ সোডিয়ামৰ তো এই কক্ষপথ বিলাক যেটা কক্ষপথ মানে রাস্তা তো এই রাস্তা বিলাকত আমি কি করি এই 11টা ইলেক্ট্রনক ভাগ করি মানে এই 11টা ইলেক্ট্রন কি করি ভাগ ভাগ করে দিই যে 1 নম্বর কক্ষপথ 1 নম্বর রাস্তাত কি হবে 2টা ইলেক্ট্রন দিন তাই না 2 নম্বর কক্ষপথ 8টা ইলেক্ট্রন দিন এতিয়া কি হবে তোমালোকে এই বস্তু মনত ৰাখিবা 2 8 8 2 এইটো লিখিলো এনামি নাম্বার কি এনামি নাম কি যে হ্যাঁ এতিয়া সব ফর্মুলা মতে কি আছে যে প্রথম কক্ষপথত 2টা ইলেক্ট্রন থাকিব পারে ম্যাক্সিমাম 2টা আছে ফর্মুলা মতে কি আছে সেকেন্ড কক্ষপথ মানে দ্বিতীয় কক্ষপথত ইলেক্ট্রন কেইটা থাকিব পারে 8টা তো 8টা আছে ঠিক আছে কিন্তু 3 নম্বৰ কক্ষপথত ইলেক্ট্রন কেইটা হ'ব লাগিছিল 18টা হয় না কিন্তু ইয়াত আমি 18 নিদিও এইটো আমি 8 বুলি লিখিম 8 বুলি লিখিম তো এনেকৈ কিবা 2882 বুঝছা 18 লিখিবা যদি কোয়েশ্চন কয় যে তৃতীয় নম্বৰ কক্ষপথত ইলেক্ট্রন কেইটা তেতি 18 লিখিবা কিন্তু ইলেক্ট্রনীয় বিন্যাস লিখোতে এনেকৈ লিখিবা যে 3 নম্বৰ ইলেক্ট্রনীয় বিন্যাস লিখোতে কি কৰিবা 3 নম্বৰ কক্ষপথত ইলেক্ট্রনীয় বিন্যাস লিখোতে 3 নম্বৰ কক্ষপথত কি হ'ব তোমাৰ 8টা ইলেক্ট্রন বুলি ধৰিবা যে ইলেক্ট্রনীয় বিন্যাস লিখোতে 3 নম্বৰ কক্ষপথত 8টা ইলেক্ট্রন আছে বুলি ধৰিবা কাৰণ তোমালোকে 20টা লিখিব লাগে তো 20টা লিখিলে তোমাৰ এইটো ফৰ্মুলা ইউজ কৰিলে হৈ যাব এই বস্তুটো ভুল হয় কিন্তু ভুলেই লিখিবা হয় তো এইটো কি আছে তোমাৰ 3 নম্বৰ কক্ষপথত তোমালোকে 8টা ইলেক্ট্রন ম্যাক্সিমাম থাকিব পাৰিব বুলি ধৰি লও কিন্তু এক্সুয়ালি কি হয় হসা দিলো হসা কিমান আছে 18টা থাকিব পাৰে কিন্তু আমি 8টা বুলি ধৰিলো বুজিছা এতিয়া চোৱা এই 11টা ইলেক্ট্রন ভাগ কৰি তে 11টা ইলেক্ট্রন এতে 11টা ইলেক্ট্রনৰ পৰা 11টা ইলেক্ট্রন তো প্ৰথম কক্ষপথত তুমি ম্যাক্সিমাম কেইটা দিব পাৰিবা প্ৰথম কক্ষপথত 11টাৰ পৰা তুমি ফার্স্টৰ কক্ষপথত মানে ফার্স্টৰ ৰাস্তা দুইটা দি দিছা ফার্স্টৰ ৰাস্তা হয় না সোডিয়ামৰ যেটো কক্ষপথ আছে কক্ষপথ থাকিব বহুত কেইটা সেই কক্ষপথৰ প্ৰথম কক্ষপথত কেইটা দিব পাৰা ম্যাক্সিমাম এই মতে যদি দিছা এই ৰড মতে যদি চলো
তেতিয়াহ'লে প্ৰথম কক্ষপথত কেইটা দিব পাৰি দুইটা হয় না প্ৰথম কক্ষপথত ম্যাক্সিমাম দুইটা তিনি দিব নোৱাৰে প্ৰথম কক্ষপথত 3 হ'ব জানো নহব কিয় কাৰণ ম্যাক্সিমাম প্ৰথম কক্ষপথ এইটো প্ৰথম কক্ষপথ এইটো 2 নম্বৰ কক্ষপথ এইটো 3 নম্বৰ এইটো 4 নম্বৰ আছে তো কি হৈছে প্ৰথম কক্ষপথত তুমি 3 হ'ব নোৱাৰে প্ৰথম কক্ষপথত ম্যাক্সিমাম 3 হ'ব নোৱাৰে হা প্ৰথম কক্ষপথত তুমি 1 দিব পাৰা বুজি পাইছা কিন্তু প্ৰথম কক্ষপথত 1 দিব দিলে কি হ'ব থাকিব পাৰিব প্ৰথম কক্ষপথত 1 থাকিব পাৰিব 2 থাকিব পাৰিব কিন্তু 3 থাকিব নোৱাৰে কাৰণ প্ৰথম কক্ষপথত ম্যাক্সিমাম কেইটা 2 হ'ব পাৰে 2 তকৈ বেছি হ'ব নোৱাৰে এতিয়া চোৱা আৰু এটা কথা মন কৰিবা এটা ৰাস্তাৰ পাছত সেকেন্ড ৰাস্তা যেতিয়া যাব এটা ৰাস্তা পাৰ হোৱাৰ পাছত এটা ৰাস্তা ফিল আপ কৰিছা ইলেক্ট্ৰনেৰে তুমি ফিল কৰি দিছা মানে এটা ৰাস্তাক ইলেক্ট্ৰন তুমি দি দিছা এটা ৰাস্তাত ইলেক্ট্ৰন দিয়াৰ পাছত যেতিয়া পিছৰ ৰাস্তাটোত যাবা পিছৰ ৰাস্তাত যোৱাৰ আগত কি কৰিব লাগিব আগৰ ৰাস্তাটো সম্পূৰ্ণৰূপে ফিল হ'ব লাগিব মানে কি কৈছে চোৱা মানে কৈছো যে এইটো হৈছে তোমাৰ ফাৰ্স্ট কক্ষপথ আছে তাৰ পিছত এইটো হৈছে তোমাৰ সেকেন্ড কক্ষপথ এতিয়া এই সেকেন্ড কক্ষপথত তুমি যেতিয়া ইলেক্ট্ৰন দিবলৈ যাবা সেকেন্ড কক্ষপথত ইলেক্ট্ৰন যেতিয়া দিবলৈ যাবা তেতিয়া প্ৰথম কক্ষপথটোত ম্যাক্সিমাম ইলেক্ট্ৰন ফিল কৰি যাব লাগিব মানে প্ৰথম কক্ষপথত যিমানটা ইলেক্ট্ৰন থাকিব পাৰে ইমানটা দি তাৰ পাছতহে তুমি তাত যাব পাৰিবা মানে এতিয়া চোৱা প্ৰথম কক্ষপথত ইলেক্ট্ৰন কেইটা থাকিব পাৰে দুটা তুমি বোলে প্ৰথম কক্ষপথত এটা ইলেক্ট্ৰন দিছা তাৰ পাছত বোলে তুমি বাকি দুটা ইয়াত দিছা মানে পিছৰ কক্ষপথত যে গৈছা পিছৰ কক্ষপথত যে তুমি ইলেক্ট্ৰন দি আছা এই প্ৰথম কক্ষপথত তোমাৰ যিমান ম্যাক্সিমাম থাকিব পাৰে ম্যাক্সিমাম ইলেক্ট্ৰন দি তাৰ পাছতহে তাত যাব লাগিব এটা তুমি তো প্ৰথম কক্ষপথত ম্যাক্সিমাম থাকিব পাৰে কিমানটা দুইটা তুমি দিছা কিমান এটা তেনেকৈ তুমি হেতু যাব নোৱাৰা হেতু যাবলৈ হলে মানে এই সেকেন্ড কক্ষপথ মানে তাৰ পিছৰ কক্ষপথত যাবলৈ হলে আগৰ কক্ষপথটো সম্পূৰ্ণৰূপে ফিল হ'ব লাগিব মানে কমপ্লিটলি ফিল হ'ব লাগিব ইয়াত এই প্ৰথম কক্ষপথত ম্যাক্সিমাম কেইটা আছে দুইটা থাকিব পাৰে প্ৰথম কক্ষপথত ম্যাক্সিমাম কেইটা থাকিব পাৰিব দুইটা তো তুমি ইয়াত যদি এটা দি তাৰ পাছত কিনে গুছি গৈছা প্ৰথম কক্ষপথত এটা দি তাৰ পাছত বোলে হেতু গুছি গৈছা তো এনেকা যাব নোৱাৰা কিয় যাব নোৱাৰা কাৰণ এইটো সম্পূৰ্ণৰূপে ফিল হৈছে জানো হোৱা নাই সম্পূৰ্ণৰূপে কেতিয়া ফিল হ'ব যদি তুমি ইয়াত দুইটা দিয়া কাৰণ সম্পূৰ্ণৰূপে ফিল মানে ইয়াত দুইটা ম্যাক্সিমাম থাকে তো ম্যাক্সিমাম যিমানটা হেতু হৈছে সম্পূৰ্ণ ম্যাক্সিমাম যিমানটা ইলেক্ট্ৰন দিবা হেতু হৈছে সম্পূৰ্ণৰূপে ফিল ইয়াত যদি দুইটা ইলেক্ট্ৰন দিয়া তেতিয়াহে সম্পূৰ্ণৰূপে ফিল হ'ব কিয় সম্পূৰ্ণৰূপে ফিল হ'ব কাৰণ ইয়াত ম্যাক্সিমাম দুইটাই থাকিব পাৰে হয় না সো ম্যাক্সিমাম দুইটাই থাকিব পাৰে গতিকে ইয়াত যেতিয়া দুইটা ইলেক্ট্ৰন দিবা তেতিয়াহে সম্পূৰ্ণৰূপে ফিল হ'ব হা এতিয়া যাব পাৰিবা পিছৰটো হয় না এতিয়া যাব পাৰিবা এতিয়া চোৱা ইয়াত কেইটা ইলেক্ট্ৰন দুই নম্বৰত কেইটা ইলেক্ট্ৰন থাকিব পাৰে 8টা ইলেক্ট্ৰন হয় না 8টা ইলেক্ট্ৰন এতিয়া মই 3 নম্বৰ কক্ষপথ লিখি আছো এতিয়া যেতিয়া ইয়াত যাবা এই 2 নম্বৰৰ পৰা যেতিয়া ইয়াত যাবা চাবা মই ইয়াত 8টা ইলেক্ট্ৰন দি তাৰ ইয়াত যাব নোৱাৰিম ইয়াত 8টা ইলেক্ট্ৰন দিয়াৰ পাছত ইয়াত যাব নোৱাৰি কিয় যাব নোৱাৰি কাৰণ ইয়াত এইটো এতিয়া সম্পূৰ্ণৰূপে ফিল হোৱা নাই সম্পূৰ্ণৰূপে কেতিয়া ফিল হ'ব ইয়াত 8টা হোৱাৰ পাছতহে ফিল হ'ব কাৰণ কি 2 নম্বৰত 8টা ইলেক্ট্ৰন থাকে হয় না মানে 8টা ইলেক্ট্ৰন ইয়াত আছে তো 8টা ইলেক্ট্ৰন দিয়াৰ পাছতহে তুমি পিছৰটো যাব পাৰিবা এইটো যে ইলেক্ট্ৰন দিবা এই 3 নম্বৰত যে ইলেক্ট্ৰনটো দিবা এই আগৰ কক্ষপথত সম্পূৰ্ণৰূপে ফিল কৰাৰ পাছতহে যাব পাৰিবা বুজি পাইছা তো এইটো হৈছে তো ইয়াত কি হৈছে যে তোমাৰ ইয়াত তুমি 8টা ইলেক্ট্ৰন দি পিছত বোলে ইয়াত এটা ইলেক্ট্ৰন দিছা নহব কিয় ইয়াত এইটো সম্পূৰ্ণৰূপে এতিয়া ফিল হোৱা নাই সম্পূৰ্ণৰূপে কেতিয়া ফিল হ'ব 8টা দিয়া এতিয়া যাব পাৰিবা বাকি ইলেক্ট্ৰন ইয়াত দিব পাৰিবা এতিয়া ইয়াত যাব পাৰিবা কাৰণ কি সম্পূৰ্ণৰূপে ফিল মানে কি সম্পূৰ্ণৰূপে ফিল মানে হৈছে ম্যাক্সিমাম ইলেক্ট্ৰন কিমানটা আছে এতিয়া 2 নম্বৰ কক্ষপথটো এইটো বুজিবা 2 নম্বৰ কক্ষপথটো সম্পূৰ্ণৰূপে ফিল হৈছে মানে কেতিয়া ফিল হ'ব 2 নম্বৰ কক্ষপথত যদি দুইটা ইলেক্ট্ৰন দিছা তেতিয়া সম্পূৰ্ণৰূপে ফিল হৈছে সৰি 1 নম্বৰ কক্ষপথটো সম্পূৰ্ণৰূপে ফিল হৈছে মানে কি 1 নম্বৰ কক্ষপথটো সম্পূৰ্ণৰূপে ফিল হৈছে মানে তাত দুইটা ইলেক্ট্ৰন দিব লাগিব তেতিয়া সম্পূৰ্ণৰূপে ফিল হৈছে 2 নম্বৰ কক্ষপথটো সম্পূৰ্ণৰূপে ফিল হৈছে মানে তাত তোমাৰ 8টা ইলেক্ট্ৰন দিব লাগিব তেতিয়াহে ফিল হৈছে 3 নম্বৰ কক্ষপথটো কি হৈছে সম্পূৰ্ণৰূপে ফিল হৈছে মানে তাত 8টা ইলেক্ট্ৰন দিব লাগিব তেতিয়াহে সম্পূৰ্ণৰূপে ফিল হৈছে বুলি ধৰি লও 4 নম্বৰ কক্ষপথটো 2 বুলি ধৰা ভুল হয় কিন্তু এটি হ'ব যে 4 নম্বৰ কক্ষপথটো কি হৈছে তোমাৰ
সম্পূৰ্ণৰূপে ফিল হৈছে বুলি আমি কেনেকৈ কম যদি দুইটা ইলেক্ট্ৰন দিছা তেতিয়াহলে মানে সম্পূৰ্ণৰূপে ফিল হৈছে তেতিয়া ফাৰ্স্ট কক্ষপথটো সম্পূৰ্ণৰূপে ফিল কেতিয়া হ'ব যদি দুইটা ইলেক্ট্ৰন দিছা বুজিছা এতিয়া ফাৰ্স্টৰ পৰা যেতিয়া দুই নম্বৰ কক্ষপথত যাবা তেতিয়া এটো ধৰি লোৱা এক নম্বৰ এটো ধৰি লোৱা এক নম্বৰ কক্ষপথ এটো হৈছে দুই নম্বৰ কক্ষপথ হয় না তেতিয়া এই কক্ষপথত যাবলৈ হলে এই আগৰ কক্ষপথটো সম্পূৰ্ণৰূপে ফিল হ'ব লাগিব তেতিয়া হে যাব পাৰিবা এতিয়া এটো হৈছে প্ৰথম কক্ষপথ এটো হৈছে দুই নম্বৰ কক্ষপথ তে প্ৰথম কক্ষপথত সম্পূৰ্ণৰূপে ফিল কেতিয়া হ'ব যদি দুইটা ইলেক্ট্ৰন দিব পাৰা হয় না কাৰণ প্ৰথম কক্ষপথত দুইটা ইলেক্ট্ৰন দিলে সম্পূৰ্ণৰূপে ফিল হৈ যায় তো তুমি ইয়াত এটা ইলেক্ট্ৰন দি ইয়াত যাব নোৱাৰা ইয়াত দুইটা দিব লাগিব তাৰ পাছত ইয়াত যাব পাৰিবা বুজি পাইছা ইয়াত দুইটা দিব পাৰিবা তাৰ পাছত ইয়াত যাব পাৰিবা এতিয়া ধৰি লোৱা এইটো হৈছে দুই নম্বৰ কক্ষপথ এইটো হৈছে তিন নম্বৰ কক্ষপথ এতিয়া দুই নম্বৰ কক্ষপথত কেইটা থাকিব পাৰে ম্যাক্সিমাম সম্পূৰ্ণৰূপে ফিল কেতিয়া হ'ব যেতিয়া 8টা থাকিব তেতিয়া ইয়াত 8টা দিয়াৰ পাছতহে ইয়াত যাব পাৰিবা এইটো যাব পাৰিবা এইটো তিন নম্বৰ কক্ষপথ এনেকুৱা নহয় যে ইয়াত তুমি 6টা দিছা 6টা দি তাৰ পাছত তুমি এইটো গুছি গৈছা নহব এইটো 6টা দিলে সম্পূৰ্ণৰূপে ফিল হৈছে জানো কোৱা নাই ইয়াত 8টা দিব লাগিব তাৰ পাছতহে এইটো যাব পাৰিবা বুজি পাইছা তো এই এনেতে কি হ'ব তোমাৰ সম্পূৰ্ণৰূপে ফিল কৰি পিছত যাব এতিয়া চোৱা এতিয়া ইলেক্ট্ৰনীয় বিন্যাস যাব হ্যাঁ এতিয়া চোৱা সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস লিখো সোডিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান এটমিক নম্বৰ কিমান 11 মানে পাৰমাণবিক সংখ্যা কিমান 11 তে 11 টো আমি ভাগ কৰিম তো চোৱা এতিয়া চোৱা সোডিয়ামৰ প্ৰথম কক্ষপথত কেইটা দিব পাৰা ম্যাক্সিমাম দুইটা হয় না পিছৰটো কেইটা দিব পাৰা দ্বিতীয় কক্ষপথত 8টা এটা সব পিছৰটোতে গৈছা এই প্ৰথম কক্ষপথটো সম্পূৰ্ণৰূপে ফিল হোৱাৰ পাছতহে যাব পাৰিবা এনেকুৱা নহয় যে ইয়াত এক দিছা আৰু তাৰ পাছত তুমি ইয়াত 8 দিছা নহব এই ফাৰ্ষ্টৰ কক্ষপথটো সম্পূৰ্ণৰূপে ফিল হোৱাৰ পাছতহে তুমি এইটো কক্ষপথ দুই নম্বৰ কক্ষপথটো ভৰাব পাৰিবা দুই নম্বৰ কক্ষপথত ইলেক্ট্ৰন লিখিব পাৰিবা তেতিয়া প্ৰথম কক্ষপথত ম্যাক্সিমাম মানে প্ৰথম কক্ষপথ সম্পূৰ্ণৰূপে ফিল কেতিয়া হ'ব যদি দুইটা ইলেক্ট্ৰন দিছা হয় না তো দুইটা ইলেক্ট্ৰন দিছা এতিয়া পিছৰ কক্ষপথত আমি ম্যাক্সিমাম কিমানটা দিব পাৰিম 8টা দিছো হৈছে তেতিয়া এতিয়া কাউন্ট কৰা গুণিব লাগিব গুণি যাবা যেতিয়া কৰিবা তাৰ পাছত গুণি যাবা 2 আৰু 8 কিমান 2 আৰু 8 হৈছে তোমাৰ 10 তা বাকি থাকিও কিমান 1 হয় না এতিয়া কি 1 2 এটা ইলেক্ট্ৰন থাকি গল সো 11টা ইলেক্ট্ৰন আছে টুটাল দুইটা ইলেক্ট্ৰন ইয়াত দিছো আৰু যত 8টা ইলেক্ট্ৰন ইয়াত দিছো কিমান হ'ল 10টা গুছি গল 2 আৰু 8 মিলি 10 থাকিল কিমান এটা ইলেক্ট্ৰন এতিয়া এটা ইলেক্ট্ৰন আমি ইয়াত দিব পাৰিম জানো নোৱাৰি যদি ইয়াত এটা ইলেক্ট্ৰন দি দিয়া তেতিয়া কি হ'ব এইটো 9 হৈ যাব 9 তো দুই নম্বৰ কক্ষপথত 9 থাকে জানো 9 নাথাকে কি আছিল 2 8 8 2 এইটো কথা হয় দুই নম্বৰ ফাৰ্স্ট প্ৰথম কক্ষপথত 2 থাকিব পাৰে দুই নম্বৰত কি হ'ব 8 থাকিব পাৰে তো 9 তো দিব নোৱাৰা আৰু তাৰ পাছত চোৱা ইয়াত তুমি হাতও দিব নোৱাৰা যদি হাত দিয়া আচ্ছা হাত দিয়া সো হাত যদি দিছা কি হৈছে চোৱা 2 আৰু হাতে কিমান 7 8 9 মানে টোটাল ইলেক্ট্ৰন কেইটা হৈছে 9টা বাকি কিমান 11 পৰা 9 গলে কিমান 2 থাকি গল মানে এতিয়া দুইটা ইলেক্ট্ৰন তুমি ক'ত দিব লাগিব ইয়াত দিব লাগিব কিন্তু হোৱা নাই না বস্তুটো সো প্ৰথম কক্ষপথ সম্পূৰ্ণৰূপে ফিল হৈছে ঠিক আছে পিছৰটো যাব পাৰিছা কিন্তু ইয়াত 8টা দিছা ইয়াত যাব নোৱাৰা কিয় যাব নোৱাৰা কাৰণ ইয়াত যে তুমি গৈছা এইটো আগৰটো সম্পূৰ্ণৰূপে ফিল হৈছে নোৱা নাই এইটো সম্পূৰ্ণৰূপে ফিল হ'ব কেতিয়া যেতিয়া ইয়াত 8টা ইলেক্ট্ৰন দিবা তেতিয়া 8টা ইলেক্ট্ৰন দিয়াৰ পাছতহে তাত তুমি ইলেক্ট্ৰন দিব পাৰিবা তো এনেকুৱা বস্তুটো কি হৈছে তোমাৰ তো আমি কি কৰিম প্ৰথমতে দুইটা ইলেক্ট্ৰন দি তাৰ পাছতো তুমি ম্যাক্সিমাম কেইটা ইলেক্ট্ৰন 8টা দিব পাৰে 8টা দিছো তাৰ পাছত থাকি গল 2 আৰু 8 মিলি 10 আৰু হৈ গল এটা মনোবা আছে তো এই যে ইলেক্ট্ৰনিক এটা সোডিয়াম সো ম্যাগনেসিয়ামৰ ইলেক্ট্ৰনিক পাৰমাণবিক সংখ্যা হৈছে 12 তো 12 কেনেকৈ দিবা প্ৰথম কক্ষপথত কেইটা দিব পাৰে দুইটা পিছৰটো ম্যাক্সিমাম কেইটা 8টা তো 2 আৰু 8 মিলি কিমান 10 আৰু লাষ্টত থাকি গল কিমান 2 বহাই হৈ গল এইটো হৈছে তোমাৰ ইলেক্ট্ৰনিক এইটো হৈছে তোমাৰ ইলেক্ট্ৰনিক বিন্যাস কোৱা হয় হৈছে তো আজি এইখিনি লগে তাৰ পিছত আমি বাকি জিনিস हम जो तैयार करो के जो तो है